वेलकम बैक टू मैथ्स फिजिक्स। सो लास्ट आमी वेक्टरर भार्टिकल प्रोजेक्टाइलर विषय आमी आलोचना करिसिलो। भार्टिकल प्रोजेक्टाइलत आमी की पढिसु, बस्तु एटा उलम्ब भावे उपरলৈ पठाले हि सर्वोच्च किमान उच्चतात उठिब बा सर्वोच्च उच्चता उठुते किमान समय लব बा बस्तुটোৰ पूरण काल কি न माटी पोৱাৰ आग मुहूर्तत बस्तुটোৰ বেগ কিমান ইত্যাদি ইত্যাদি কথাবোৰ। সো আজি আমাৰ টপিকটো হৈছে ইনক্লাইন্ড প্ৰজেক্টাইল অৰ্থাৎ আনত প্ৰক্ষেপ্য। তো আনত প্ৰক্ষেপ্য কাক বলে, কি ইয়াৰ ইকুৱেশ্যন বিলাক কি ইত্যাদি ইত্যাদি কথা আমি আজি আলোচনা কৰিম। তো আনত প্ৰক্ষেপ্য জনাৰ আগত আমি কেইটামান ইকুৱেশ্যনৰ বিষয়ে, ইকুৱেশ্যন নহয়, আমাৰ যে ভেক্টৰৰ বিয়োজন আছিল, ৰিজল্যুশ্যন অফ ভেক্টৰ, সেইটো আমি ভালকে জানিব লাগিব। ৰিজল্যুশ্যন অফ ভেক্টৰ কি আছিলে? এটা ভেক্টৰ যদি কোনোবা অক্ষৰ লগত কোণ কৰি থাকে তেতিয়াহ'লে সেই ভেক্টৰটোক আমি দুটা উপাংশত আমি ভাগ কৰিছিলো ন। সেই ভাগ দুটা কি বুলি কৈছিল? আয়তীয় উপাংশ বুলি কৈছিল ন, যদি ভাগ দুটা পৰস্পৰ এটা আনটোৰ লম্ব হয়। আচ্ছা, যেটো ভেক্টৰক আমি ভাগ কৰো সেই ভেক্টৰটোক আমি কি বুলি কৈছিলো? মূল ভেক্টৰ ন। তো এখিনি আছিল। ইয়াত আমি আনত প্ৰক্ষেপক আমি ভেক্টৰৰ বিয়োজন এপ্লাই কৰিম। তো ভেক্টৰৰ বিয়োজনটো ইম্পৰ্টেন্ট বস্তু, তোমালোকে ডেসক্ৰিপচনত যোৱা, সেইটো লেকচাৰ আগতে চোৱা। যদি চাইছা দেন এইটো ভিডিঅ'ত কোনো প্ৰবলেম নহয়, আৰু যদি চোৱা নাই তেতিয়াহ'লে বুজাত অলপ অসুবিধা হ'ব, কাৰণ ইয়াতে আমি বিয়োজনৰ সেই কথাখিনি ইয়াতে নকওঁ, তাতে অলৰেডি কৰা আছে, প্ৰবলেম কৰা আছে, তাতে ধুনীয়াকৈ বুজাই দিয়া হৈছে, বুজি পাইছেনে? তো সেইটো লেকচাৰ আগতে চোৱা। তো আমি আজি আলোচনা কৰিম আনত প্ৰক্ষেপ্য। তো হেডিং লিখিবা আনত প্ৰক্ষেপ্য, ইনক্লাইন্ড প্ৰজেক্টাইল। এইটো ভিডিঅ' সেকেন্ড ভিডিঅ' হৈ আছে, যোৱাকালি ভিডিঅ' বনোৱা হৈছিল, তাতে আধাখিনি হৈ কিনে ষ্টপ হৈ আছিল। তো আজি মই সেইটো ভুল নকৰোঁ, মই বাৰে বাৰে চেক কৰিম, বুজি পাইছেনে? তো ইনক্লাইন্ড প্ৰজেক্টাইল কাক কয়? ইয়াৰ আগত আমি ভাৰ্টিকেল প্ৰজেক্টাইল কাক কয় আমি পঢ়িছো। তো আজি আমি ডেফিনেশ্যন এইটোৰ লগতে জানি লওঁ। ইনক্লাইন্ড প্ৰজেক্টাইল কাক কয়? আনত প্ৰক্ষেপ্য। লিখিবা অনুভূমিক দিশৰ লগত কোণীয়াকৈ নিক্ষেপ কৰা প্ৰক্ষেপক আনত প্ৰক্ষেপণ বুলি, আনত প্ৰক্ষেপণ বা আনত প্ৰক্ষেপ্য বুলি ক'ব পাৰে। আনত প্ৰক্ষেপ্য বুলি অনুভূমিক দিশৰ লগত কোণ কৰি। আচ্ছা চাবা, ইয়াৰ আগত আমি কি কৰিছিলো? এইটো ভূমি, তো এই ভূমিৰ পৰা 90 ডিগ্ৰী কৰি বস্তু এটা ওপৰত পঠাইছিলো ন, আৰু এইটোক আমি কৈছিলো ভাৰ্টিকেল প্ৰজেক্টাইল, উলম্ব প্ৰক্ষেপ্য। তো ইয়াত আমি কি কৰিম? এই বস্তুটো 90 ডিগ্ৰী কৰি নপঠাও, লেছ দেন 90 ডিগ্ৰী, লেছ দেন 90 ডিগ্ৰী। তাৰমানে ইয়াতে ইয়াৰ পৰা বস্তু এটা এইটো কোণত পঠাও, এনেকৈ গৈ 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 ইয়াকো ইয়াতে গৈ। তো আনত কোণত যিটো কোণ কৰি আমি পঠাও অনুভূমিক দিশৰ লগত, সেই কোণটোৰ মান 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু, 90 ডিগ্ৰীতকৈ সৰু।
এনেকৈ হ'লে 90 ডিগ্ৰী হ'লে হয় 90 ডিগ্ৰীতকৈ কম, এনেকৈ হ'লে 0 ডিগ্ৰী কিন্তু 0 ডিগ্ৰীতকৈ বেছি। তো অপশ্যন দিব পাৰে যে আনত প্ৰক্ষেপক অনুভূমিক দিশৰ লগত কিমান কোণ কৰি প্ৰক্ষেপটো নিক্ষেপ কৰা হয়। অপশ্যন দিয়া থাকিব 0 ডিগ্ৰী, তাৰপিছত দিয়া থাকিব 90 ডিগ্ৰী, তাৰপিছত দিয়া থাকিব এইটো, তাৰপিছত দিয়া থাকিব ওপৰৰ এটা অংশ। কোনটো হ'ব? এইটো। বুজি পাইছানে? আচ্ছা, তো আনত প্ৰক্ষেপত আমি হৈছে না? আচ্ছা, আচ্ছা ডেফিনেশ্যন কা হৈছে যদি চাও, ধৰি ললো এইটো ভূমি, এইটো ভূমি, ইয়াৰ পৰা এটা বস্তু মই পঠাইছো এনেকুৱা, কিমান বেগত পঠাইছো? ইউ বেগত, ইউ প্ৰাৰম্ভিক বেগত বস্তুটো মই পঠাইছো। এই বস্তুটো এনেকে গৈ 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 ইয়াতে কি হ'ব? ভেলোচিটি 0 আহি কেনে ঘূৰি ইয়াতে পৰিব, এনেকুৱা হ'বনে? ইমাজিন কৰা তুমি ক্ৰিকেট বল এটা, তোমালোকে দুইজনে খেলি আছা, ক্ৰিকেট বল এটা লগৰজনক এনেকৈ দলিয়াই দিছা, তুমি ইয়াতে আছা, লগৰজনে ইয়াতে, কেনেকুৱা চিটুৱেশ্যন হ'ব? এনেকৈ গৈ গৈ ইয়াতে পৰিব ন? কিমান বেগত পঠাইছা? ইউ প্ৰাৰম্ভিক বেগত। তো ইয়াত আমি লিখিম ধৰা হ'ল ইউ प्रारंभिक बेगेरे অনুভূমিক দিশৰ লগত থিতা কোণ কৰি প্ৰক্ষেপ এটা নিক্ষেপ কৰা হৈছে। আচ্ছা, ইয়াত আৰু ডিটেইলছ লিখিব লাগিব। তোমালোকে এটা কাম কৰা, মই স্ক্ৰীনত দি দিওঁ, এই কথাখিনি লিখি লওঁ। 1 2 3 পজ কৰা আৰু লিখি লোৱা, হৈছেনে? তো ইমান আৰু নিলিখো, তোমালোকে তাৰ পৰা লিখি ল'বা। তো ইয়াতে মই কথাখিনি বুজাওঁ, হ'বনে? আচ্ছা, তো ইয়াক চাবা, অনুভূমিক দিশৰ লগত থিতা কোণ কৰি প্ৰক্ষেপটো নিক্ষেপ কৰা হৈছে। এই ইউ বেগক আমি এতিয়া দুটা উপাংশত ভাগ কৰিম। তো উপাংশ দুটাক ভাগ কৰিলে এটা হ'ব যিটো অক্ষৰ লগত কোণ কৰি আছে, সেইফালে এইফালে কিমান হ'ব? ইউ কস থিতা, আৰু এটা হ'ব ইয়াৰ লম্ব দিশত, এইটো এইটো হ'ব ইউ সাইন থিতা। আচ্ছা, ইউ কি? ইউ হৈছে প্ৰাৰম্ভিক বেগ, হয়নে? হয়। ইউ কস থিতা কি? ইউ কস থিতা হৈছে অনুভূমিক দিশত প্ৰাৰম্ভিক বেগ। ভালকে মনত ৰাখিবা, ইউ কস থিতা কি? অনুভূমিক দিশত প্ৰাৰম্ভিক বেগ। ইউ সাইন থিতা উলম্ব দিশত প্ৰাৰম্ভিক বেগ। বুজি পাইছানে? এই বেগটোক আমি অলৰেডি দুটা ভাগত ভাগ কৰি পেলাইছো, এতিয়া এইটো আমাৰ কাম নাই। এতিয়া বস্তুটোৰ গতি যি অক্ষত হ'ব, y অক্ষত হ'লে আমি y অক্ষৰ বেগ লম, x অক্ষত হ'লে x অক্ষৰ বেগ লম। বুজি পাইছানে? আচ্ছা, ইউ উপাংশক দুটা ভাগত ভাগ কৰিলে, ইউ বেগক দুটা উপাংশত ভাগ কৰিলে, এটা হ'ব ইউ কস থিতা, এটা হ'ব ইউ সাইন থিতা। ইউ কস থিতাৰ মান প্ৰতিটো বিন্দুতে একে থাকিব, আনকি ইউ সাইন থিতাৰ মান প্ৰতিটো বিন্দুত চেঞ্জ হৈ যাব। ইউ সাইন থিতাৰ মান ইয়াতে যিমান, ইয়াতে বেলেগ, ইয়াতে বেলেগ, ইয়াতে বেলেগ, ইয়াতে শূন্য হৈ যাব। কেনেকে চোৱা, ইউ সাইন থিতাৰ দিশ কোনটো? ইউ সাইন থিতাৰ দিশ এইটো, তাৰমানে এইটো বেগ ওপৰ ফালে। আচ্ছা, মাধ্যাকৰ্ষণিক ত্বৰণে কোনফালে ক্ৰিয়া কৰে? মাধ্যাকৰ্ষণিক ত্বৰণে তলফালে ক্ৰিয়া কৰে। জি মাধ্যাকৰ্ষণিক ত্বৰণে তলফালে ক্ৰিয়া কৰে। তেতিয়াহ'লে এই ত্বৰণে এই বেগটো কমাব খুজিব নে নাই? অবভিয়াছলি কমাব। আমি ইয়াৰ আগত পঢ়িছো, বস্তু এটা যদি আমি উলম্বভাৱে ওপৰ ফালে পঠাওঁ, মাধ্যাকৰ্ষণিক ত্বৰণে সেই বেগ
মই দিয়া বেগটো কমাই 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 এটা সময়ত শূন্য কৰে। তো ইয়াতো সেম সিচুৱেশ্যন হ'ব, ইউ সাইন থিটা, ইউ সাইন থিটাৰ মান যিয়ে কমাই 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 এটা সময়ত শূন্য কৰিব। তো ইয়াতে যিমান ইউ সাইন থিটাৰ মান যিমান, ইয়াতে ইউ সাইন থিটাৰ মান তাতকৈ কম, ইয়াতে তাতকৈ কম, ইয়াতে তাতকৈ কম, ইয়াতে কম, ইয়াতে শূন্য। ইয়াতে শূন্য মানে কি, ওপৰ ফালে যোৱা বেগ শূন্য, ওপৰ ফালে যোৱা বেগ শূন্য মানে বস্তু আৰু ওপৰ ফালে নাযায়, এবাৰ মাধ্যাকৰ্ষণিক ত্বৰণৰ বাবে বস্তুটো তল ফালে আহিব। আচ্ছা, ইউ কস থিটাৰ দিক, ইউ কস থিটাৰ দিক এইটো, এইটো হৈছে ইউ কস থিটাৰ দিক। আচ্ছা, ইউ কস থিটাৰ বিৰোধিতা কৰিবলৈ কোনো বল আছেনে? এইফালৰ পৰা কোনো বল আছে জানো? নাই। তো এইফালৰ পৰা কোনো বল যদি নাই, তেতিয়াহ'লে ইউ কস থিটাৰ কোনো পৰিৱৰ্তন নহয়। ইউ কস থিটাৰ মান ইয়াতে যিমান, ইয়াতে ইমান, ইয়াতে যিমান, ইয়াতে সিমান, ইয়াতে সিমান, সব বিন্দুতে ইউ কস থিটাৰ মান একে, ইউ কস থিটাৰ মান একে। বুজি পাইছানে? চাবা, ইয়াক মই যদি ভাগ কৰোঁ, এইটো ইউ কস থিটা, এইটো ইউ সাইন থিটা, ইউ কস থিটা, এইটো ইউ সাইন থিটা, ইউ কস থিটা, ইউ সাইন থিটা, ইউ কস থিটা, ইউ সাইন থিটা, ইউ কস থিটা, ইউ সাইন থিটা, ইয়াতে কেৱল ইউ কস থিটা থাকিব। ইউ সাইন থিটাৰ যিটো দৈৰ্ঘ্য, সেইটো লাহে লাহে কমি কমি ইয়াতে নাই। ঠিক ইয়াৰ পিছত এই বিন্দু এইফালে আহিব ইউ সাইন থিটা, এইফালে যাব ইউ কস থিটাটো একেই আছে। আচ্ছা, এই ইউ সাইন থিটাটো আকৌ কি হ'ব, এইটো হ'ব তেতিয়া মাধ্যাকৰ্ষণিক ত্বৰণৰ বাবে। বুজি পাইছানে? তো ঘটনা কি হ'ব, ইয়াৰ পৰা যিটো বেগত পঠাম, সেই বেগটো গৈ 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 ইয়াতে শূন্য হ'ব, আৰু তাৰপিছত মাধ্যাকৰ্ষণিক ত্বৰণৰ বাবে বস্তুটো এনেকৈ তলফালে নামি আহিব। আচ্ছা, ইউ কস থিটা যদি নাথাকে, তেতিয়া সিচুৱেশ্যন কেনেকুৱা হ'ব ভাবা। ইউ কস থিটা নাই, তো ইয়াৰ পৰা ই ডাইৰেক্ট ইয়াতে আহি পৰি গ'লে, কিন্তু এইফালে এটা বেগ আছে নহয়, তো ই এনেকৈ নাহি সেইকাৰণে এনেকৈ গতি কৰিছে, কাৰণ ইউ কস থিটাৰ মান প্ৰতিটো বিন্দুতে আছে। বুজি পাইছানে? তো সেইকাৰণে ইউ কস থিটাৰ মান প্ৰতিটো বিন্দুতে একে থাকে, কাৰণ ইয়াক বিৰোধিতা কৰিবলৈ কোনো বল নাই। কিন্তু ইউ সাইন থিটাৰ মান প্ৰতিটো বিন্দুত লাহে 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 কমি সৰ্বোচ্চ উচ্চতাত ইয়াৰ মান শূন্য হৈ যায়, কাৰণ ইয়াক মাধ্যাকৰ্ষণিক ত্বৰণে ইয়াৰ মান কমাই। বুজি পাইছেনে এইখিনি? এইখিনি আছিলে ইয়াৰে কাহিনী। বুজি পাইছা? তো আমি এতিয়া এটা এটাকে কি বুলিলাম চাবা। ইয়াৰ পৰা ইয়াতে যাওঁতে টাইম লাগিছে ধৰি ললো মই টি। সৰ্বোচ্চ উচ্চতা মানে এই বিন্দুত গৈছে ন, ইয়াৰ পৰা ওপৰত আৰু ওপৰতো উঠা নাই, তো এইটো হ'ব সৰ্বোচ্চ উচ্চতা। সৰ্বোচ্চ উচ্চতা জুখিবলৈ হ'লে ক'ৰ পৰা জুখিম আমি? ভূপৃষ্ঠৰ পৰা। ইয়াৰ পৰা এইখিনি সৰ্বোচ্চ উচ্চতা নহয়, সৰ্বোচ্চ উচ্চতা হ'ব এইখিনি, এইখিনি হ'ব সৰ্বোচ্চ উচ্চতা, এইখিনি হ'ব সৰ্বোচ্চ উচ্চতা। তো আমি ফাৰ্ষ্ট উলিয়াম সৰ্বোচ্চ উচ্চতা। ফাৰ্ষ্ট উলিয়াম সৰ্বোচ্চ উচ্চতা, ম্যাক্সিমাম হাইট এইচ, ম্যাক্সিমাম হাইট এইচ, ম্যাক্সিমাম হাইট আমি এইচ এদি বুজাম। চাবা, ইয়াতে মূল যিটো ভেলচিটি আছিল ইউ, এইটো ভাঙি তুমি দুটা বনাইছা, দুটা বনাই এটা অনুভূমিক দিশত দিছা, এটা উলম্ব দিশত দিছা। আচ্ছা, এই বস্তুটো যিটো বস্তু তুমি দলিয়াইছা, সেই বস্তুটো কিমান ওপৰলৈ উঠিব, সেইটো কোনটো বেগৰ ওপৰত নিৰ্ভৰ কৰিব? এইটো বেগৰ ওপৰত নিৰ্ভৰ কৰিব নে এইটো বেগৰ ওপৰত নিৰ্ভৰ কৰিব? অবভিয়াছলি এইটো বেগৰ ওপৰত নিৰ্ভৰ কৰিব। এইটো বেগ ওপৰ ফালে, যিমানে ওপৰ ফালে বেগ বেছি হ'ব সিমানে বেছি ওপৰলৈ উঠিব। আচ্ছা, বস্তুটো এইফালে কিমান দূৰ যাব সেইটো নিৰ্ভৰ কৰিব এইটো বেগৰ ওপৰত ন। তো এতিয়া আমাক ওলাব দিছে সৰ্বোচ্চ উচ্চতা। উচ্চতা বুলি ক'লে এইফালৰ হিচাপ নে এইফালৰ হিচাপ? অবভিয়াছলি ওপৰ ফালৰ হিচাপ। তো ওপৰ ফালৰ হিচাপ হ'লে সৰ্বোচ্চ উচ্চতা কোনটো বেগৰ ওপৰত নিৰ্ভৰ কৰিব? এইটো বেগ। তো ইয়াতে আমি লিখি লওঁ, ধৰা হ'ল
ধৰা হ'ল সৰ্বোচ্চ উচ্চতা h আৰু এই উচ্চতা পাবলৈ লোৱা সময় স্মল t। সৰ্বোচ্চ উচ্চতাত উলম্ব দিশৰ বেগ শূন্য হ'ব। এইখিনি কথা আমি আগতে লিখি ল'ব লাগিব। সৰ্বোচ্চ উচ্চতা মানে এইটো পইণ্টত ওপৰ ফালে যোৱা বেগটো শূন্য। আচ্ছা, তো এই ক্ষেত্ৰত আমি কি কি লিখিব পাৰিম? এই ক্ষেত্ৰত চাবা আমাৰ প্ৰাৰম্ভিক বেগ কিমান? এই ক্ষেত্ৰত প্ৰাৰম্ভিক বেগ কিমান? ওপৰ ফালে প্ৰাৰম্ভিক বেগ কিমান আছিলে? u sin থিটা। অন্তিম বেগ জিরো। ওপর ফালে অন্তিম বেগ জিরো। সময় t। দূরত্ব বা হরণ কিমান হ'ব? h। আচ্ছা, ওপর ফালে গৈছে বস্তু ন, তো প্রারম্ভিক বেগ আমি প্লাস লৈছো, অন্তিম বেগ তো শূন্য, সময় t, হরণটো ওপর ফালে গৈছে তো আমি h লিখছো, মাইনাস h লিখাম। ঠিক আছে, তার পিছত চোৱা আমাক লাগে কি? আমাক লাগে সর্বোচ্চ উচ্চতা। আচ্ছা, কোনটো ইকুয়েশনৰ পৰা আহিব? v u plus at, v square u square plus 2as, এটা আছে s ut plus half of at square। তো ইয়াৰ পৰা সৰ্বোচ্চ উচ্চতা s আহিব নেকি? নাই, ইয়াৰ পৰা আহিব কাৰণ ইয়াতে s আছে। ইয়াৰ পৰা আহিব, কিন্তু ইয়াৰ পৰা তোমাক t লাগিব। চোৱা t, তো t ৰ মানটো আমি নাজানো, আমি বেটাৰ হ'ব এইটো এপ্লাই কৰিম। তো লিখি ল'বা, আমি জানো v square is equal to u square plus 2as implies v মানে 0 square, u square মানে প্ৰাৰম্ভিক বেগ কিমান? u sin theta square plus 2a মানে minus g, s মানে h, implies কিমান হ'ব? 0 is equal to u square sin square theta minus 2g h, implies এটো মই এফালে আনিলে h is equal to কিমান হ'ব? u square sin square theta by twice g। এটো তো আমাৰ সর্বোচ্চ উচ্চতা আমি পাই গলো কিমান? এটো মই লিখি ৰাখো, h is equal to u square sin square theta by twice g। এটো আমি পাম, হয়নে? আচ্ছা, ইয়াৰ আগৰ সিচুৱেশনটো কি পাইছিল মনত আছে নে? ইয়াৰ আগৰ সিচুৱেশনটো সর্বোচ্চ উচ্চতা পাইছিল h is equal to u square by 2g। এটো পাইছিল মনত কৰাছো, মনত কৰা, u square by 2g পাইছিল। আচ্ছা, তো ইয়াতে কি পালা? u square sin square theta আহিছে। আচ্ছা, ইয়াৰ আগৰ সিচুৱেশনটো কি আছিল? ইয়াৰ আগৰ সিচুৱেশনটো আছিল এনেকুৱা নহয়, এনেকুৱা আছিল, তাৰ মানে থিটা 90 ডিগ্ৰী আছিল। ইয়াৰ আগৰটো আমাৰ উলম্ব প্ৰক্ষেপত আমি এনেকুৱা পাইছিলো। তো ইয়াৰ পৰা আমি আহিব পাৰিম, যদি থিটাটো ইয়াৰ আগৰ সিচুৱেশন এনেকুৱা আছিল, তাৰ মানে থিটা 90 ডিগ্ৰী আছিল। তো ইয়াতে মই যদি থিটা is equal to 90 ডিগ্ৰী বহাও, বা ইয়াতে আমি এইটো লিখিম লাগিলে, উলম্ব প্ৰক্ষেপৰ ক্ষেত্ৰত থিটা is equal to 90 ডিগ্ৰী। এটাকে h কিমান হ'ব? u square sin
स्क्वायर 90/2 sin स्क्वायर 90 মানে sin 90 মানে 1 তো u স্কয়ার sin 90 মানে 1 স্কয়ার বাই 2g is equal to u স্কয়ার বাই 2g লাস্ট লাইনটো দেখা যায় না দেখা যায় আচ্ছা ইয়াতে ব্রাইটনেসটো আকৌ কমি আছে ৰবাচোন প্রবলেমটো বুজি পোৱা নাযায় কি যে হৈছে আচ্ছা তো আমি a is equal to u square by 2g ইয়াতেও পাওঁ যদি আমি থিটাটো 90 ডিগ্ৰী পাওঁ হ'ব না তো এতিয়া আছে আমাৰ সৰ্বোচ্চ উচ্চতা আমি পালো তাৰ পিছত আছে ঊৰ্ধ্বগমনৰ সময় আচ্ছা ঊৰ্ধ্বগমনৰ সময় মানে ইয়াৰ পৰা ইয়াতে যাওঁতে সময় মানে ঊৰ্ধ্বগমনৰ সময় আচ্ছা ঊৰ্ধ্বগমনৰ সময় আমি কিমান ধৰিছো t ইয়াৰ পৰা ইয়াতে যাওঁতে t তো আমি ইয়াতে কি লিখিম আমি জানো v is equal to u plus v is equal to u plus 80 তো ইয়াত আমাৰ v কিমান 0 u মানে u sin theta plus a মানে minus g টাইম প্রতি t আছে implies t কিমান হ'ব u sin theta by g না আচ্ছা u sin theta by g এটো হয় ঊৰ্ধ্বগমনৰ সময় u sin theta by g u sin theta by g তাৰপিছত আচ্ছা উৰণকাল ঊৰ্ধ্বগমনৰ সময় যদি এখিনি হয় অধগমনৰ সময় কিমান হ'ব এখিনি হ'ব আছে এতেকে গোটেইখিনি মুছি দিওঁ এতেকে উৰণকাল ইজ ইকুৱেল টু উৰণকাল কিমান হ'ব ইয়াৰ পৰা ইয়াতে যাওঁতে সময় আৰু ইয়াৰ পৰা ইয়াতে যাওঁতে সময় ঊৰ্ধ্বগমনৰ সময় প্লাস অধগমনৰ সময় 2t মানে u sin theta by g তো twice u sin theta by g এটো হল আমাৰ উৰণকাল হৈছে না আচ্ছা তো আমি কি পালো সর্বোচ্চ উচ্চতা পাইছো ঊৰ্ধ্বগমনৰ সময় পাইছো উৰণকাল পালো আচ্ছা ইয়াত এটা বস্তু আৰু এটা আছে হেতু হৈছে অনুভূমিক বিস্তাৰ মানে ইয়াৰ পৰা ইয়াত এটো ডিসটেন্স ইয়াৰ পৰা এটো ডিসটেন্সক আমি কম অনুভূমিক বিস্তাৰ r দি বুজায় নেক্সট লিখিবা অনুভূমিক বিস্তাৰ এটো কয় হৰাইজন্টাল রেঞ্জ মানে লিখবা উৰণকালৰ সময়ছোৱাত প্ৰক্ষেপয় মানে উৰণকালৰ সময়ছোৱাত প্ৰক্ষেপয় অনুভূমিক দিশত অতিক্রম করা দূরত্বক
অনুভূমিক বিস্তার বলে। অনুভূমিক বিস্তার বলে ইয়াক ক্যাপিটাল আর এর বুঝোৱা হয়। ক্যাপিটাল আর এর বুঝোৱা হয় অনুভূমিক বিস্তার। তার মানে আমি যে কি কৰো আমি 3-4 জন একলগ হলে কি কৰো কোনে কিমান দূৰ দলিয়াই দিব পাৰে না এটা আমি এনে কি কৰো বাজি লগাও যে কোনে কিমান দূৰ বেছি দূৰত দিব পাৰে। তো আমি যোনটো বাজি লাগো এটো হৰাইজন্টাল ৰেঞ্জৰ কথা কৈ থাকো। তাৰ মানে অনুভূমিক বিস্তাৰৰ কথা কৈ থাকো কিমান কোনে কিমান বেছি দূৰ দিব পাৰে। বেছি দূৰ মানে অনুভূমিক বিস্তাৰ। বুজি পাইছে নে? তো ইয়াক আর এর বুঝোৱা অনুভূমিক বিস্তার হৈছে না লিখি লবা। অনুভূমিক বিস্তার। আচ্ছা অনুভূমিক বিস্তার আমি উলিয়াব লাগে। আচ্ছা এই মানটো কিমান হ'ব অনুভূমিক দিশত কিমান দূৰ যাব এটো ইউ sin থিটাৰ ওপৰত নিৰ্ভৰ কৰিব নে ইউ cos থিটাৰ ওপৰত নিৰ্ভৰ কৰিব। অবভিয়াসলি অনুভূমিক দিশত থকা বেগৰ ওপৰত নিৰ্ভৰ কৰিব না। তো আমি ইয়াতে লিখিম অনুভূমিক বিস্তার অনুভূমিক বিস্তার ইজ ইকুয়াল টু ফর্মুলাটো লিখি লও অনুভূমিক দিশৰ বেগ ইনটু উৰণকাল অনুভূমিক দিশৰ। আচ্ছা ইয়াৰ পৰা ইয়াতে যাওঁতে কিমান সময় লাগে। আচ্ছা আমি এইটো ফৰ্মুলাটো জানো v is equal to s by t implies s is equal to vt। s মানে কিমান দূৰ v মানে কিমান বেগেৰে পঠাইছো t কিমান সময় গৈছে বস্তুটো। তো ইয়াতেও r মানে দূৰে বুজাইছে is equal to বেগ ইনটু সময়। বেগ মানে কোনটো বেগ অনুভূমিক দিশৰ বেগ। অনুভূমিক দিশৰ বেগ কিমান u cos থিটা ইনটু উৰণকাল মানে t। তো u cos থিটা t মানে টাইম পিরিয়ড আমি কিমান পালো টুৱাইস u sin থিটা বাই g টুৱাইস u sin থিটা বাই g। তো এটা আমি এটো কেনেকৈ লিখো u স্কয়ার এটো u আৰু এটো u স্কয়ার 2 টো আগত লিখি লও 2 sin থিটা এটো লাষ্টত আছে cos থিটা বাই g। আচ্ছা এটো আমি এনেকৈ লিখো 2u sin থিটা cos থিটা মানে sin 2 থিটা ওপৰত u স্কয়ার এটা আছে বাই g। আচ্ছা এটা আমি টাইম পিরিয়ডও পাইছো কিমান পালো a স্কয়ার নহয় কিমান পাইছো 2u sin থিটা বাই g 2u sin থিটা বাই g। তো আর কিমান পালো u স্কয়ার sin 2 থিটা বাই g আর কিমান পালো u স্কয়ার sin 2 থিটা বাই g এখানে আমি পাইছো। বুঝি পাইছানে? আচ্ছা এটা কথা কবা যে আমি যে ভার্টিক্যাল প্রজেক্টাইল পড়িছো উলম্ব প্রক্ষেপণ সেই উলম্ব প্রক্ষেপণ অনুভূমিক বিস্তার কিমান আছিল ভাবাচোন। উলম্ব প্রক্ষেপণ অনুভূমিক বিস্তার কিমান মোৰ মতে অনুভূমিক বিস্তার 0 আছিল কাৰণ মই যেটো বিন্দুৰ পৰা পঠাইছিলো সেই বিন্দুতে আহি পৰিছে। বুজি পাইছে নে? তো মাল্টিপল লেভেল অনুভূমিক দিশত আগে বঢ়া নাই মানে তাত হৰণ হোৱা নাই। আচ্ছা এনেকৈ ভাবিব পাৰা যে মই গোটেইখিনি ভেলোসিটি উলম্ব দিশত দিছিলো অনুভূমিক দিশত ভেলোসিটি নাছিলে। অনুভূমিক দিশত যদি ভেলোসিটি নাই তো r ইজ ইকুয়াল টু কিমান 0 ইনটু উৰণকাল তার মানে 0 অনুভূমিক বিস্তার 0 কিয় অনুভূমিক দিশত মই বেগ দিয়া নাছিল
এনেকেও ভাবিব পাৰা আৰু এনেকৈ ভাবিব পাৰা মই ওপৰফালে উলম্বভাৱে বস্তু এটা পঠালে ই আহি সেই বিন্দুতে পৰে বুজি পাইছানে আচ্ছা তো ইয়াত আমি তিনটা বস্তু ওলালো R T আৰু H R T আৰু H তো এতিয়া আমাৰ আছে চাবা এখিনি আমি অলপ ভালকে ডিসকাস কৰো বুজিলো কি কৈছে প্রক্ষেপ এটা কিমান ডিগ্ৰী কোণত নিক্ষেপ কৰিলে ইয়াৰ অনুভূমিক বিস্তাৰৰ মান সৰ্বোচ্চ হ'ব কি কৈছে যে আমি যে প্রক্ষেপ এটা দলিয়াই দিও এটো মাটিৰ পৰা অনুভূমিক দিশলৈ কিমান ডিগ্ৰী কোণ কৰি পঠালে এই ম্যাক্সিমাম ডিসটেন্স যাব হৰাইজন্টাল ৰেঞ্জ ম্যাক্সিমাম হ'ব অনুভূমিক বিস্তাৰ r2 ম্যাক্সিমাম হ'ব কিমান ডিগ্ৰী কৰি পঠালে চাবা আমি জানো r u square sin 2 theta by g আচ্ছা r ৰ মান ম্যাক্সিমাম হ'বলৈ হলে r ৰ মান ম্যাক্সিমাম হ'বলৈ হলে sin 2 theta ৰ মান sin 2 theta মান 1 হ'ব লাগিব এটো কেনেকৈ বুজিলো r u square by g into sin 2 theta u ৰ মান তো ফিক্সড g ফিক্সড r ডিপেন্ড কৰি আছে sin theta sin ৰ মান আমি জানো কম বেছি হৈ থাকে sin ৰ মান ম্যাক্সিমাম মান কিমান হ'ব পাৰে 1 মিনিমাম মান 0 sin theta ম্যাক্সিমাম মান 1 হ'ব পাৰে মিনিমাম মান 0 তাৰ মানে sin theta মান যেতিয়া ম্যাক্সিমাম হ'ব তেতিয়া r ৰ মান ম্যাক্সিমাম হ'ব আমাক কোশ্চেনত কি কৈছে যে r ৰ ম্যাক্সিমাম হ'বলৈ হলে কোণ কিমান লাগিব এটো আমাক কৈছে তো r যদি ম্যাক্সিমাম হ'ব লাগে sin theta মান 1 হ'ব লাগিব তো sin মানে এখিনিৰ মান sin 2 theta 1 implies এটো এনেকৈ ভাবা sin কিমান ডিগ্ৰীৰ মান 1 মনে এটা চাচোন এখানে জায়গা যদি 90 থাকিলে হয় তেতিয়ালে দুনিয়াকে মিলি গলে হয় এনেকৈ বুজি লবা sin 90 1 তার 2 থিটা ঠাইত 90 অর্থাৎ 2 theta 90 degree implies theta 90 by 2 45 degree তো যেতিয়া আমি বস্তু এটা দলিয়াও কিমান ডিগ্ৰী কোণত দলিয়াব লাগে 45 ডিগ্ৰী কোণত বুজি পাইছানে আমি স্কুলত যে এই এটো এটা কি দিয়া থাকে না পাথৰ কিবা থ্ৰ কৰা এটো আমি যেনেকৈ মাৰি পঠিয়াও তো কিছু মানে ভাবিব পৰা নাযায় ই পাব প্ৰাইস পাব আমাৰ ইয়াতে টেকনিকটো কি তুমি 45 ডিগ্ৰী কোণত মাৰি পঠিয়াব লাগিব তেতিয়া ই বেছি দূৰত যাব আচ্ছা ইয়াতে ডায়াগ্ৰামত থৈ দি চাব পাৰা বুজিব পাৰা ডায়াগ্ৰামত থৈ দি বুজা চাও সাপোজ এটো আছে ইয়াৰ পৰা তুমি দলিয়াইছা এটা দলিয়াইছে এটো 45 তে কম দিলে কি হ'ব চোৱা এটো তুমি এনেকৈ দিয়া ই আৰু লগাই ইয়াতে পৰিব তুমি যদি 45 কে বেছি দিয়া এটো ধৰ 45 কে যদি বেছি দিয়া এনেকৈ দিলে ই আহি ইয়াতে পৰিব কিন্তু 45 দিলে এটো তো হৰাইজন্টাল ৰেঞ্জ এটো কম এটো আৰু কম ম্যাক্সিমাম হ'ব এটো কিমান ডিগ্ৰীত পঠাইছা 45 ডিগ্ৰী তো 45 ডিগ্ৰীত কি বেছি কোণত পঠালেও অনুভূমিক বিস্তাৰ কম হ'ব 45 ডিগ্ৰীত কি কম কোণত পঠালেও অনুভূমিক বিস্তাৰ কম হ'ব বুজি পাইছা না ম্যাক্সিমাম হ'ব 45 ডিগ্ৰী আচ্ছা হ'ব না এখিনি তো ইয়াতে চোৱা তিনটা হাইট কেতিয়া সৰ্বোচ্চ হ'ব h ৰ মান কেতিয়া সৰ্বোচ্চ হ'ব একে কন্ডিশন h u square sin square theta by 2g তো h ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া এইখিনিৰ মান 1 হ'ব তো sin square theta মান 1 যদি হ'ব লগা হয় থিতা কিমান হ'ব লাগিব 90 ডিগ্ৰী তো আমি অলরেডি জানোৱে
এনেকে মাৰি পঠালে যিমান ওপৰলৈ উঠিব এনেকে মাৰি পঠিয়ালে তাতকে বেছি উচ্চতা উঠিব হাইয়েষ্ট উঠিব কেতিয়া যেতিয়া তুমি 90 ডিগ্ৰী পঠাবা তো সৰ্বোচ্চ উচ্চতা এইচ ম্যাক্সিমাম কেতিয়া হ'ব যেতিয়া তুমি 90 ডিগ্ৰী পঠাবা আৰু এনসাৰ চোৱা তেতিয়া 90 ডিগ্ৰী আহি গৈছে বুজি পাইছানে কি আছিল টাইম পিৰিয়ডৰ ভিতৰত এটা ধুনীয়া ৰিজাল্ট আহিব টাইম পিৰিয়ড চোৱা কাৰ ওপৰত নিৰ্ভৰ কৰিছে sin থিটাৰ ওপৰত তাৰমানে তুমি যেতিয়া বস্তু এটা নিক্ষেপ কৰিবা ওপৰলৈ আটাইতকৈ কম সময়ত ঘূৰি আহিব কেতিয়া যেতিয়া তুমি 90 ডিগ্ৰী কৰি পঠাবা চোৱা 90 ডিগ্ৰী কৰি আচ্ছা কম সময় নহয় বেছি সময় ল'ব চাবা তো আমি টি কিমান পাইছো টি পাইছো আমি t is equal to twice u sin theta by g আচ্ছা t এর মান ম্যাক্সিমাম কেতিয়া হ'ব যেটা sin theta is equal to 1 হ'ব sin theta is equal to 1 হ'ব implies theta is equal to 90 ডিগ্ৰী তাৰ মানে যেতিয়া তুমি আমি বস্তু ওপৰ ফালে পঠিয়াও তেতিয়া হলে ই বেছি সময় ওপৰত থাকিব টাইম পিৰিয়ডটো ইয়াৰ টাইম পিৰিয়ড নহয় উৰণকালটো ইয়াৰ ম্যাক্সিমাম হ'ব বুজি পাইছানে তো ইয়াৰ ওপৰত ভ্যালু এটা কম এটা বেছি এনেকে দি কোৱেশ্চন দিম তো কোৱেশ্চন কৰিবা ইয়াৰ পিছত আমি এইটো আলোচনা কৰিম কি আছিল হৰাইজন্টাল প্ৰজেক্টাইল অনুভূমিক প্ৰক্ষেপ আৰু অনুভূমিক প্ৰক্ষেপ কৰাৰ পিছত আমি প্ৰবলেম কৰিম তিনিওটাই বুজি পাইছানে এটা প্ৰবলেমত এটা ভিডিওটো হ'ব পাৰে নহলে দুটা ভিডিও আমি বনাম ঠিক আছে আজিলৈকে এইখিনিয়ে একবাৰ ভিডিওটো কি হৈছিল ব্ৰাইটনেস আকৌ কমি গৈছিল চাব লাগিব আৰু এবাৰ কি হৈ আছে তো এইখিনি তোমালোকে সাবস্ক্ৰিপশন কমাই দিছা একেবাৰে কি শেয়াৰ কৰাটো বন্ধ কৰি দিছা ৰণিমা লিখিছে তাৰ ভিডিও ওয়েট কৰি বহুত দিন হৈ গৈছে আমি সেইকাৰণে মানে মোবাইল চাব মানে কি ভিডিও চাবলৈ ভাল নাপাওঁ এনেকৈ লিখিছে কিবা একচুৱেলি প্ৰবলেমটো হয় মই কৈছোঁ ৰাকেশে হোৱাটছআপত কি কৰিছিল তাকো কৈছোঁ চিটুৱেশ্যনটো আজিও বা কি হৈ আছে এতিয়াও ক'ব নোৱাৰিম বুজি পাইছা তো যেনেকৈ নহওক আজিটোতো আপলোড হ'ব তো তোমালোকে কি কৰিবা শ্বেয়াৰ কৰিবা আৰু কমেণ্ট তোমালোকৰ শ্বেয়াৰ আৰু কমেণ্টে মোৰ এনাৰ্জি বুজি পাইছানে তো ঠিক আছে দিয়া থেংক ইউ